এইবাৰ ৩১তম বৰ্ষত ভৰি দিছে শ্ৰী শ্ৰী কুলীয়াখাই থান উৎসৱৰ মেলাৰ অনুষ্ঠিত হোৱাৰ। গতিকে যোৱাকালি সন্ধিয়া মেঘদাহাৰে আমি আৰম্ভ হোৱা আজি অনুষ্ঠানটো আজি দ্বিতীয় দিনৰ এতিয়া তৃতীয় কাৰ্যসূচী চলি আছে। পশ্চিম তেজপুৰ আঞ্চলিক বাথৌ মহাসভাই তেওঁলোকৰ ধৰ্মীয় এটি পৰম্পৰা আৰজ এতিয়া অনুষ্ঠিত কৰি আছে। আমি তেখেতসকলৰ বিদায় সম্বৰ্ধনাত আমি তেওঁলোকৰ জড়িত হৈ আছো। এই অনুষ্ঠানটো সাৰ্বজনীন। ইয়াত হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান, শিখ, ইছাই সৰ্বধৰ্মৰ লোকে ইয়াত অংশগ্ৰহণ কৰে। সকলোৰে দান বৰঙণিৰ মাজেৰে আমাৰ এই অনুষ্ঠানভাগ দি উঠিছে। ইয়াৰ জৰিয়তে আমি অসমৰ বিভিন্ন প্ৰান্তত আমাৰ মাজত যিটো হিংসা দেশ খিয়লি আছে সেইখিনি দূৰী হওক বুলি আমি ইয়াত ভগৱানৰ ওচৰত প্ৰাৰ্থনা লৈছোঁ। আৰু আমি সকলোৱে মিলি আমি ইয়াত কোনো আমাৰ জাতি ভেদৰ কোনো ব্যৱস্থা নাই। মুছলিমেও ৰান্ধিছে, খ্ৰীষ্টিয়ানেও ৰান্ধিছে, হিন্দুৱেও ৰান্ধিছে, সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে ৰান্ধিছোঁ, সকলোৱে বাঢ়িছোঁ, সকলোৱে মিলা প্ৰীতিৰে খাইছোঁ। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ী বন্ধু বান্ধৱীসকল আহি আমাৰ লগত আছে। বোধহয় অসমৰ এইটোৱেই নেকি এটা অনুষ্ঠান যিটো অনুষ্ঠানত ব্যৱসায়ী বন্ধু বান্ধৱসকল আহি কোনো বস্তু মানে দুপৰীয়া বা নিশাৰ আহাৰ কিনি খাব নালাগে। তেওঁলোকে ভিতৰলৈ গ'লে থালখন পাতিলে তেওঁলোকে আহাৰখিনি পায়। গতিকে আমি আশা ৰাখিছোঁ আমাৰ নিচিনাকৈ যাতে অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানবিলাকেও এনেদৰে সদ্ভাৱেৰে চলি থাকি আমাৰ ভৱিষ্যত প্ৰজন্মক আগুৱাই নিব। হাতত আমাৰ পৰম্পৰাই চলি আছে। এতিয়া ভাগৱত পাঠ আছে, যোৱাকালিলৈ ভাগৱত পাঠ আছে, নিশালৈ ভাওনা আছে, নৃত্যাভিনয় আছে, বৰগীত আছে, বিষ্ণু সংগীত আছে, জ্যোতি সংগীত আছে, দিহানাম প্ৰতিযোগিতা আছে আৰু ভাওনা সমাৰোহ আছে।